পৰম ভকতসকলৰ শ্ৰীচৰণত আমি সেৱা নিবেদিছোঁ। স্বভাৱে কৰ্ম কৰে, স্বভাৱ অনুসৰি আজি কেইদিনমান ভিডিঅ' কৰিব পৰা নাছিলোঁ। আজি পুনৰ স্বভাৱে টানি লৈ আহিছে ভিডিঅ'ৰ পিনে এটা কথা আলোচনা কৰিবলৈ, যে কীৰ্তন ঘোষাই হওক, ভাগৱতে হওক, ভক্তি ৰত্নাকৰে হওক, ৰত্নাৱলীয়ে হওক, নামঘোষাই হওক, প্ৰত্যেকখন শাস্ত্ৰই জীৱক ঈশ্বৰত শৰণ লোৱাৰ কথা কৈছে আৰু একান্ত ভকতৰ সংগত ভগৱানৰ গুঞ্জক লীলা শ্ৰৱণ কীৰ্তন কৰিব দিছে। তেতিয়া কি হয় বোলে, ভকতি কৰন্তে আপুনি উপজে জ্ঞান। একাদশ স্কন্ধত উদ্ধৱৰ আগত কৈছে, ভকতি কৰন্তে আপুনি উপজে জ্ঞান। যি জ্ঞান আমি গুৰুৰ সান্নিধ্যত বেদাদি শাস্ত্ৰ অধ্যয়ন কৰি নিত্য অনিত্য বিবেক জাগ্ৰত হয়, উপজে, আৰু শেষত আমি গম পাওঁ যে আমি আচলতে আত্মাহে বা ব্ৰহ্মহে বা বহুত ঠাইত জীৱহে, সচ্চিদ আনন্দ স্বৰূপ ভগৱানৰ আমি এই মায়াময় বিনাশী শৰীৰ নহয়। গতিকে আমাৰ মুখ্য কৰ্তব্য মনুষ্য হিচাপে ঈশ্বৰৰ ভজনা কৰা, এই জ্ঞানটো প্ৰাপ্তি হয়। আৰু সাধনা যেতিয়া আৰম্ভ কৰে, কৰোঁতে 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 এটা সময়ত ব্ৰহ্ম সমাধিত ব্ৰহ্ম সাক্ষাৎ হয়। এতিয়া ভাগৱতৰ একাদশ স্কন্ধত নিমিনব সিদ্ধ সংবাদতে কৈছে যে ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একেই তত্ত্ব, কোনো পাৰ্থক্য নাই, একেই তত্ত্ব। তত্ত্ব এটাই, সৰ্বমূল পদাৰ্থটিৰ নামেই হৈছে তত্ত্ব। আৰু তত্ত্ব ছান্দোগ্য উপনিষদতো কৈছে তত্ত্বম অসি, তুমি আৰু তেওঁ একেইয়ে। ভাগৱতৰ দ্বাদশ স্কন্ধতো কৈছে, হে পৰীক্ষিত, তুমি এইটো বুজি লোৱা, মই পৰমাত্মা আত নাহিকে সংশয়, ময়েই পৰমাত্মা, এইটোত তুমি সন্দেহ নকৰিবা। সচ্চিদ আনন্দ শূন্য কোনো বস্তু এই জগতত নাই, সমস্ত ভূততে আছোঁ মই হৰি। তথাপি সকলো বস্তুৰ যি নাম আৰু ৰূপ, এইবিলাক কিন্তু লোপ পাই যায়। যেনে এই শৰীৰটোৰ নাম খনিম তালুকদাৰ, ইয়াৰ এটা নিৰ্দিষ্ট ৰূপ আছে, এই ৰূপটো লোপ পায়। কিন্তু মই যিটো সচ্চিদ আনন্দ স্বৰূপ, সেইটো কিন্তু বৰ্তি থাকে, সেইটো কেতিয়াও লোপ নাপায়। আৰু সেইকাৰণে বেদান্তি শাস্ত্ৰত সচ্চিদানন্দকে পৰম তত্ত্ব বুলি কৈছে। আৰু এই সচ্চিদানন্দ বস্তুৰ কোনো দ্বিতীয় আন একো নাই, ইয়াক অদ্বিতীয় বুলি কোৱা হৈছে। একম ইব অদ্বিতীয়ম, বেদত কৈছে একম ইব অদ্বিতীয়ম। স্থূল দৃষ্টিত সচ্চিদ আনন্দক তিনিটা বস্তু যেন বোধ হ'লেও কিন্তু ই চব প্ৰকাশ, ইয়াক কোনেও প্ৰকাশিত নকৰে, তেওঁহে প্ৰকাশিত কৰে। কাক? এই জড় শৰীৰটোক প্ৰকাশিত কৰে, তেওঁক প্ৰকাশ কৰিব লগা নাই। তেওঁ কি? নিত্যানন্দ স্বৰূপ। আৰু সেইকাৰণে শ্ৰুতিত ইয়াক আনন্দ বুলিয়ে নিৰ্ণীত কৰিছে। বেদত কি কৈছে বোলে? আনন্দ, আনন্দ মুঠৰ ওপৰত নিত্য প্ৰকাশ পৰমানন্দ বস্তুৱেই হৈছে তত্ত্ব। আৰু এটা কথা হৈছে যে অজ্ঞবিলাকে শক্তিৰ কাৰ্যৰ দ্বাৰা মোহিত হৈ এই পৰম তত্ত্বক চিনিব নোৱাৰে, আৰু নোৱাৰি সচ্চিদানন্দই হ'ল শক্তিমান আৰু অনন্ত শক্তিযুক্ত, কিন্তু কোনো নাম বা বিভাগ দেখা নাযায়। পুৰাণ আদিত
স্বরূপ শক্তি, মায়া শক্তি আৰু জীৱ শক্তি, এই তিনিটাৰ কথা কোৱা হৈছে। তথাপি মূল সচ্চিদানন্দ তত্ত্বৰ পৰা পৃথক নহয়। জ্ঞানীসকলে জ্ঞান সাধনাত অজ্ঞান কল্পিত ভেদাভেদ পাহৰি মাত্ৰ সচ্চিদানন্দ স্বৰূপ ব্ৰহ্ম বুলি জানে। যোগীসকলে যোগ সাধনাৰ জৰিয়তে অজ্ঞান কল্পিত ভেদাভেদ পাহৰি সেই সৰ্বব্যাপী অদ্বৈ জ্ঞানকে অন্তৰ্যামী পৰমাত্মা বুলি ভাবে, জ্ঞান কৰে। আকৌ ভকতসকলে ভক্তি সাধনাৰ জৰিয়তে অজ্ঞান কল্পিত ভেদাভেদ পাহৰি সেই অদ্বৈ জ্ঞানকে ভগৱত ভক্তবৎসল ভগৱান বুলি জানে। গতিকে স্বৰূপ ভেদ নাথাকিলেও কিন্তু আস্বাদনৰ পাৰ্থক্য আছে। ভগৱান ব্ৰহ্মৰূপে সৰ্বত্ৰতে বিৰাজমান, তথাপি জীৱই অজ্ঞানতাৰ আৱৰণৰ কাৰণে সেই কথা বুজিব নোৱাৰি নানা ভেদ ব্যৱহাৰ সৃষ্টি কৰিছে। জ্ঞান আৰু যোগ সাধনাত অজ্ঞানতাৰ আৱৰণ নাশ হয়, ভেদ বুদ্ধি লোপ পায় আৰু জীৱই ব্ৰহ্মচাৰ্য লাভ কৰে। তেতিয়া জ্ঞানী নাইবা যোগী বুলি অস্তিত্ব নাথাকে। কিন্তু ভক্তি সাধনাত জ্ঞান যোগ সাধনাৰ ফলৰ উপৰি অজ্ঞানতাৰ বিনাশ গতি ঈশ্বৰৰ চৰণত প্ৰেমময় হয়। বিদ্যা অবিদ্যা সমস্ত নাশ হৈ যায় আৰু নিজৰ অস্তিত্ব বজাই ৰাখি অৰ্থাৎ শিৱ আৰু সেৱক সম্বন্ধ ৰক্ষা কৰি প্ৰাণবন্ধু কৃষ্ণক প্ৰাণ ভৰি ভাল পায়, প্ৰাণ ভৰি প্ৰেম কৰে আৰু কৃতাৰ্থ হয়। তেতিয়া ভক্তৰ প্ৰেমত আপ্লুত হৈ ভগৱান নিৰাকাৰ ৰূপত থাকিব নোৱাৰি ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰাৰ কাৰণে ভকতৰ ভাৱ অনুসৰি মূৰ্ত প্ৰকাশ হয়। শিৱ সেৱক সম্বন্ধটো ভগৱানৰ অদ্বৈতত্বৰ হানি নহয়। এতিয়া কৈছে ভাগৱতৰ দ্বাদশ স্কন্ধত, নাহি জন্ম পূৰ্বতো অদ্যাপি নহজাত, অজৰ অমৰ তুমি আত্মাহে সাক্ষাৎ। এই একে কথাকে গীতাৰ দ্বিতীয় অধ্যায়ত কৈছে ভগৱান কৃষ্ণই, হে অৰ্জুন, না তেৱাহম জাতু নাসম নতম নিমে জনাধিপাহ না চৈব ন ভবিষ্যামহ সৰ্বে বয়ামতাহ পৰম। হে অৰ্জুন, মই যে পূৰ্বত নাছিলোঁ অথবা তুমি যে নাছিলা, নাইবা এইসকল নৃপতি যি যুদ্ধত কৰিবলৈ আহিছে তেওঁসকল নাছিলে নে নহয়, আৰু আমি পিছতো যে সকলোৱে নাথাকিম তেনেও নহয়। অৰ্থাৎ আমি সকলোৱে পূৰ্বতেও আছিলোঁ আৰু ভৱিষ্যতো থাকিম। জীৱৰ জন্ম মৃত্যু নাই। দেহ ধ্বংস হ'লেও দেহী অৰ্থাৎ আত্মাৰ বিনাশ নাই। আত্মা নিত্য শাশ্বত আৰু আনহাতে দেহ হৈছে ক্ষণভংগুৰ, ক্ষণস্থায়ী, অনিত্য। গতিকে এই কাৰণে এই শ্লোকত ভগৱানে অৰ্জুনক বুজাব চেষ্টা কৰিছে, নিত্য বস্তু তাৰ অস্তিত্ব সকলো অৱস্থাতে থাকে। পূৰ্বতো আছিল, বৰ্তমানো আছে আৰু ভৱিষ্যতেও থাকিব। কোনটো? তত্ত্ববস্তুটো, যি তত্ত্ববস্তু সম্বন্ধে আমি কৈ আছোঁ। আৰু এই দেহটোনো কি? এই দেহটোৰ যদি আমি চাওঁ বোলে কি বোলে ই কচু পাতৰ পানীৰ দৰে বুলি কৈছে। আৰু গীতাত কৈছে, দেহিনোস্মিন যথা দেহে কৌমাৰম যৌৱনম জৰা তথা দেহান্তৰ প্ৰাপ্তি ধীৰত্ৰ নমুজ্জন্তি। এতিয়া কৈছে কি ইয়াত, তত্ৰ কি হৈছে বোলে জীৱৰ এই দেহতে যেনেকৈ বাল্য অৱস্থা আহে, যৌৱন আহে, জৰা অৱস্থা প্ৰাপ্তি হয়, সেইদৰে দেহান্তৰ প্ৰাপ্তিও ঘটে। গতিকে জ্ঞানীসকলে যিয়ে তত্ত্বক জানে তেওঁলোকে তাত মুগ্ধ নহয়। আত্মা অবিনাশী, মৃত্যু মানে হৈছে দেহান্তৰ প্ৰাপ্তি, আৰু সেইবাবে জ্ঞানী ব্যক্তিয়ে কাৰো মৃত্যুৰ বাবে শোকো নকৰে, মোহিতও নহয়। আৰু এয়ে মূল তত্ত্ব। সনাতন ধৰ্মৰ মূল তত্ত্বটো এইটোৱে। বৌদ্ধ জৈন ধৰ্মতো জন্মান্তবাদৰ স্বীকৃতি আছে।
হিন্দু বুদ্ধ জৈন আদি ধৰ্মত পূৰ্বজন্মৰ সংস্কাৰ লৈ পৰজন্মৰ স্বীকাৰ কৰে। কিছুমান ধৰ্মত নাই, আন কিছুমান ধৰ্মত যা হওক। গতিকে আমি ভক্তি কৰিলেও সেই জ্ঞান ব্ৰহ্মই যি জ্ঞানীয়ে যি ব্ৰহ্ম সাক্ষাৎ কৰে, যোগীয়ে যি পৰমাত্মাক প্ৰাপ্তি কৰে, তাৰ আমি সেই জ্ঞানটো পামেই। তাৰ ওপৰত ভগৱান্তৰ যি ৰস স্বৰূপ, যি আনন্দ স্বৰূপ, সেই আনন্দ প্ৰেমানন্দ প্ৰাপ্তি হয়, প্ৰেমানন্দ। কিন্তু জ্ঞানী বা যোগী, মহাযোগী জন ব্ৰহ্ম চিন্তে যদি হৰিৰ নাম নলৱে, সিও ভ্ৰষ্ট হুঞা সংহাৰত পৰে, চাৰি বেদে হেন কয়। মহাযোগীও যদি ব্ৰহ্মক চিন্তন কৰি হৰিনাম যদি শ্ৰৱণ কীৰ্তন নকৰে, সেইসকলো ভ্ৰষ্ট হৈ পুনৰ সংহাৰতে পৰে। কোনে কৈছে? বেদে কৈছে। গতিকে যত যি পৰমাত্মা, মই পৰমাত্মা, আত নাহিকে সন্দেহ, দেহতেহে আছো মই, নহয়তো দেহ। আৰু এইটো হৈছে তত্ত্ব। শব্দৰ অৰ্থকে আমি বহুতে তত্ত্ব বুলি ভাবোঁ, আৰু প্ৰতিটো কাহিনীত প্ৰতিটো শব্দত তাৰ তত্ত্ব বিচাৰি ফুৰোঁ। কিন্তু প্ৰকৃত তত্ত্ব হৈছে তত্ত্বম অসি, তেওঁ আৰু মই একে, দেহতেহে আছো মই, নহয়তো দেহ, মই পৰমাত্মা আত নাহিকে সংশয়। যি মই সেহি ব্ৰহ্ম, যি মই সেহি ব্ৰহ্ম, জানা হেন মনে, যি ব্ৰহ্ম সেহি মই পখিলো শৰণে। এইখিনি যদি কোনোবাই জানে, তেনেহ'লে দেহৰ কাৰণে বা দেহৰ লগত সম্বন্ধিত কোনো বস্তুৰ প্ৰতি শোক মোহ ভয় আহিব নোৱাৰে। ইয়াতে সামৰিছোঁ।